এখন বিদ্যালয়ৰ ভূমি বেদখলক লৈ চাঞ্চল্য। বিদ্যালয়খনতে কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে মৰঙী ৰাজচক্ৰৰ একাংশ মণ্ডল বিষয়াৰ সৈতে মিলি নিজৰ নামত কৰিলে নামজাৰি। বিদ্যালয়ৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বসুন্ধৰা আঁচনিৰ অধীনত ভুৱা তথ্য দাখিলেৰে ভূমিপত্ৰ লাভ কৰি বিদ্যালয়ৰ ভূমি বেদখল জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী সংবাদমেলৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষৰ। গোলাঘাট জিলাৰ মৰঙী ৰাজচক্ৰৰ অধীনৰ ফলঙনি নৱজ্যোতি হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সনাতন তাঁতীৰ বিৰুদ্ধে ভূমি জালিয়াতি আৰু অবৈধ ভূমি বেদখলৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষ, পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে। 1990 চনতে নৱজ্যোতি হাইস্কুল কৰ্তৃপক্ষই বিদ্যালয়খনৰ কাষতে থকা 4 বিঘা একঠা ভূমি বিদ্যালয়ৰ খেলপথাৰৰ বাবে ৰঘুবীৰ তাঁতী নামৰ একে অঞ্চলৰে লোকজনৰ পৰা ক্ৰয় কৰে। কিন্তু বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সনাতন তাঁতীয়ে গোপনে ভুৱা তথ্য দাখিল কৰি মৰঙী ৰাজচক্ৰৰ একাংশ মণ্ডল বিষয়াৰ লগত মিলিত হৈ বসুন্ধৰা আঁচনিৰ অধীনত আবেদন কৰি উক্ত 4 বিঘা একঠা মাটিৰ পট্টা উলিয়াবলৈ সক্ষম হয়। পট্টা লাভ কৰি খেলপথাৰখনত থকা খেলৰ সামগ্ৰী ভাঙি পেলাই লগতে বেৰা দি দখল কৰে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যই বিৰাজ কৰে। আমাৰ ফলঙনি নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৱশ্যক হোৱাত খেলপথাৰৰ কাৰণে 1991 চনত 4 বিঘা এক কঠা মাটি বিদ্যালয় কৰ্তৃপক্ষই আমাৰ বিদ্যালয়ৰে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সনাতন তাঁতী দেউতাক কানুৰাম তাঁতীৰ পৰা 14,000 টকাত ক্ৰয় কৰা হৈছিলে। এতিয়া আমাৰ বিদ্যালয়তে কৰ্মৰত হৈ থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সনাতন তাঁতীয়ে খেলপথাৰখনৰ মাটিখিনি বেদখল কৰিছে। ইতিমধ্যে আমি 2/2/23 চাৰ্কুল অফিচৰ পৰা মোলৈ এখন পত্ৰ পঠাইছিলে আৰু পত্ৰৰ জৰিয়তে মোক বিদ্যালয়ত সেইদিনা উপস্থিত থাকিবলৈ টানি অনুৰোধ জনাইছিলে আৰু সেই মৰ্মে মই সেইদিনা বিদ্যালয়ত আছিলোঁ আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মণ্ডল ইৰাৱতী লাহন আৰু ৰঙাজান আৰু এজন আখৈফুটীয়াৰ গাঁও প্ৰধান এই বিদ্যালয়লৈ আহিছিল আৰু মণ্ডল ৰংহাঙো আহিছিল। আহি তেওঁলোকে প্ৰথমত মোক এখন পত্ৰ দিছিল আৰু সেই পত্ৰত মোক মাটিখিনি তেওঁলোকক চঞ্জালো বুলি স্বাক্ষৰিত কৰিবলৈ কৈছিল আৰু মই পঢ়ি চালোঁ আৰু মই সেইদিনা সেই পত্ৰত স্বাক্ষৰিত নকৰিলোঁ। আৰু ইয়াৰ পাছতে 8/2/23 বৰ্ষত আমাৰ বিদ্যালয়ৰ গলপোষ্ট আছিল, বিভাগীয়ভাৱে দিয়া বাৰ্ষিক অনুদানেৰে নিৰ্মাণ কৰা হৈছিল। সেই গলপোষ্ট চুৰি হৈছিল আৰু তাৰপিছতে 23 বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে 8 তাৰিখে বগীজান থানাত মই কথাটো অৱগত কৰি এখন আদাহাৰ দিছিলোঁ। তাৰপিছত দুদিনমানৰ পিছতে মই চাৰ্কুল অফিচত উক্ত বিষয়ৰ ওপৰত মাটিৰ সমস্যাটো সমাধানৰ কাৰণে এখন আবেদন দিছিলোঁ আৰু আবেদন দিয়াৰ পিছত তেওঁলোকে আমাক কৈছিল যে দুয়োপক্ষ আমি মাতিম আৰু দুয়োপক্ষই নথিপত্ৰবিলাক চাম। কিন্তু আজিকোপতি সেই চাৰ্কুল অফিচলৈ আমাক নিমন্ত্ৰণ নকৰিলে। তাৰপিছত আমি মোৰ সহকৰ্মী কেইজনমান আৰু স্থানীয় দুজনমান ৰাইজক লৈ মই প্ৰায়ে চাৰ্কুল অফিচলৈ অহা যোৱা কৰিলোঁ। চাৰ্কুল অফিচত যিজন বিভাস শইকীয়া কানুগুৰু আছিল, তেখেতে সদায় মোক 50% কথা কৈছিল যে মাটিৰ পৰা বিভাস শইকীয়া মৰঙী চাৰ্কুল অফিচৰ কানুগগৈ যিজন SK, তেখেতে কৈছিল আৰু প্ৰতিবাৰতে কৈছিল যে মাটিটো 50% হ'ব লাগিব আৰু 50% আমি কৰি দিম এইবুলি আমাক প্ৰতিবাৰে কৈছিল। যেতিয়া সেয়েহে মই 50%টো কি মই বুজি নাপালোঁ। সুধিছিলোঁ যে 50% মানে কি, সেই কথাটোহে মই
বুজি পোৱা নাছিলোঁ। তেতিয়া তেখেতে কৈছিল নহয় NRLৰ যিটো অনুদানেৰে নিৰ্মিত ঘৰ আছে সেই ঘৰটোৰ চাইডকণ ঘৰসহ আপোনালোকক দিম আৰু বাকীখিনি সনাতন তাঁতীক আমি দিম এই বুলি তেখেতে আমাক বাৰে বাৰে কয়। ইয়াত যেতিয়া আমি সদ উত্তৰ নাপালোঁ, এবাৰ হোৱাটছআপ যোগে DC অফিচত পঠালোঁ ডকুমেণ্টছখিনি। তাৰপিছত আমি দুবাৰ DC অফিচত আমি আবেদন পত্ৰ দাখিল কৰিলোঁ। তাৰ পৰাও আমি একো ভাল ফলাফল নাপালোঁ আৰু আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ তেওঁ ভুল তথ্যৰে অৰ্থাৎ সনাতন তাঁতীয়ে ভুল তথ্যৰে বক্ৰ পথেৰে গৈ চাৰ্কুল অফিচত যোগাযোগ কৰি তেওঁ নিজৰ নামত মাটিডোখৰ ইতিমধ্যে ম্যাদী কৰিছে বুলি আমি জানিব পাৰিছোঁ। মাটি আমাৰ 4 বিঘা 1 কঠা, কিন্তু তেওঁলোকে যিখন মোক জাননী দিছিল তাত লিখা আছিল 5 বিঘা 50 লোচা মাটি সেই বুলি উল্লেখ কৰিছিলে, কিন্তু আমাৰ বিদ্যালয়ৰ মাটি আছিল 4 বিঘা 1 কঠা। এতিয়া আমি বিচাৰিছোঁ যে ফিল্ডখন যিহেতু 91 চনতে লোৱা, সেয়েহে আমাক ফিল্ডখন ল'ৰা ছোৱালীৰ স্বাৰ্থত ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ অতি মৰমৰ ফিল্ড, যিহেতু তেওঁলোক এতিয়া খেলা ধূলাৰ পৰা বঞ্চিত হৈছে, সেয়েহে আমাক খেলপথাৰখন বিদ্যালয়ত লাগে বুলি আমি বিচাৰিছোঁ। কিয় মানে বসুন্ধৰাৰ জৰিয়তে ভুল তথ্যৰে সনাতন তাঁতীৰ নামলৈ সনাতন তাঁতীৰ নামত মানে ম্যাদী কৰিলে। সমগ্ৰ ঘটনাটোত কোনটো জড়িত আছে? এই চক্ৰান্তটোত বিশেষকৈ আমাৰ বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সনাতন তাঁতী জড়িত আছে আৰু লগত তেওঁ ভায়েকো আছে। আছে আৰু ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল আছে, SK আছে আৰু মই ভাবিছোঁ চাৰ্কুল অফিচাৰো জড়িত আছে। চাৰ্কুল অফিচাৰক যিহেতু আমি বিষয়টো 3বাৰমান তেখেতক লগ পাইছোঁ আৰু অৱগত কৰিছোঁ, আৰু তেওঁ কৈছে হ'ব মই চাম নহয় এই বুলি আমাক পঠাই দিয়ে। অৱশ্যে আমাৰ যি ফলঙনি নৱজ্যোতি হাইস্কুলৰ যি আমাৰ মাটিৰ লৈ সমস্যা হৈছে, এইটো আমাৰ যি চতুৰ্থ কৰ্মচাৰী যে কৰি আছে, এইটোত আমি পোনপটীয়া দেখিম যিজন মহিলা মানে মণ্ডল আছে, ইৰাৱতী লাহন লাজম নেকি এজন মহিলা আছে, তেখেতৰ লগত গৈছিলোঁ, আমি লগ কৰিছোঁ, কিন্তু আমি দুখিত তেখেতক পাইছোঁ। তেখেতে এই মাটিটো যেতিয়া সনাতন তাঁতীৰ নামত কৰিব বিচাৰিছিল তেতিয়া কাক সুধিছিলে? ওচৰে পাঁজৰে কাকো সোধপোছ নকৰাকৈ তেখেতে পোনপটীয়া কৰিলে। গতিকে আমি এটাই বিচাৰোঁ, চৰকাৰক অৱগত কৰিব বিচাৰোঁ, আমি প্ৰশাসনক জনাব বিচাৰিছোঁ আৰু যে স্কুলৰ যিটো আমি পঢ়ি যোৱা স্কুল, আমি সৰুৰ পৰাই জানো এখন ফিল্ড আমি তাত খেলি ডাঙৰ হৈছোঁ। গতিকে এই ফিল্ডখনৰ মাটিটো আমি বিচাৰিছোঁ, আৰু যদি আমি কিবা কাৰণত আমাৰ ফালৰ পক্ষত ৰায়টো নহয়, তেতিয়া আমাৰ কিন্তু ফলঙনিবাসী ৰাইজ যিসকল আমাৰ জ্যেষ্ঠসকল আছে এতিয়াও এই স্কুলৰ লগত জড়িত বা তাত ঘৰে ঘৰে তুলি বিহু মাৰি আমি এইখন স্কুল বনোৱা স্কুল। গতিকে এই স্কুলৰ মাটিটো যদি আমি কিবা কাৰণত আমাৰ পক্ষত নহয়, অন্ততঃ ইয়াত আন্দোলনৰ কাৰণে আমাৰ ৰাইজে ৰায় দি আছে যে আমি ওলাই যাব লাগে, আৰু দলে বলে গৈ আমি চাৰ্কুল ঘেৰাও কৰিব লাগে। চাৰ্কুল ঘেৰাও কৰি আমাৰ যিখিনি প্ৰাপ্য, আমাৰ যি স্কুলৰ এটা অনুষ্ঠানৰ সম্পত্তি, আমি এইটো ৰক্ষা কৰিব লাগে বুলি সকলোৱে আমাক জানিব দিছে। গতিকে আমি এইটো খুব সোনকালে, যদি আমাৰ কৰ্তৃপক্ষই কোনো দায়িত্ব নলয়, কিন্তু আমি ওলাই যাবলৈ বাধ্য হ'ম বুলি ভাবিছোঁ। নুমলীগড় ব্যুৰো, জননী লাইভ।